নমস্কাৰ। আমি আজি জাজিমুখ কুমাৰগাঁও এখন জাজিমুখ ৰাজ্যিক চিকিৎসালয় জাজিমুখ ৰাজ্যিক চিকিৎসালয় আজি ওচৰত আছোঁ। আমি এইকেইটা আমাৰ যিটো গাঁৱে গাঁৱে যিটো দূৰ হৈ আছে স্বাস্থ্য অমূল্য সম্পদৰ ওপৰত উদ্দেশ্য ৰাখি মাত্ৰ সোনকালে শুই উঠক, সোনকালে এটা বায়ু শুদ্ধ শোধন সেৱন কৰক আৰু উঠি অহা নৱপ্ৰজন্মৰ সাহস উদ্যম মংগল কামনাৰে যি প্ৰতিভাই নহওক তেওঁলোকৰ সাহস দিওঁ দৌৰৰ জৰিয়তে। আৰু লগতে আমাৰ ভাইটিসকল আছে। আমাৰ এই ভাইটিটো আমাৰ ইয়াৰ পৰাই যায় ইমান দূৰ প্ৰায় 15 কিলোমিটাৰ আঁতৰত গৈ আকৌ ফিল্ডত প্ৰেক্টিছ কৰিগে ধৰক। আৰু এইখন গাঁৱত ধৰক ওচৰত ফিল্ড নাই, সেই হেতুকে এওঁলোকে বহুতো যায়। কিছুমানে ইয়াত যাব নোৱাৰি, ৰাস্তাতে প্ৰেক্টিছ কৰি থাকে। তেওঁলোককো যি ফ'ৰ্চ লাইনৰ কিছুমানে প্ৰেক্টিছ কৰি থাকে তেওঁলোককো এই ৰাস্তাতে আজি সাহস দিম। এওঁলোকৰ গাঁওখন যিমান এইখন কুমাৰ গাঁৱৰ পৰা সেইখন মানে শেষলৈকে যিমান দূৰ আছে তেওঁলোকে আমি প্ৰেক্টিছটো ইয়াত অহা যোৱা কৰি থাকিম। আৰু যাতে ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীও দেশৰ অকণ সাহস পাওক আৰু তেওঁলোকক এটা মেছেজ দিম যাতে সোনকালে তোমালোকেও শুই উঠক, সোনকালে সদায় ডেইলি খোজকাঢ়কে বা চাইকেল চলাওকে বা ৰানিং কৰক, যি কোনোবা এটা কৰিলেই হৈ গ'ল কোনোবা এটাৰ ভিতৰত। কিন্তু সোনকালে শুই উঠিব লাগে, কাৰণ এটা আমাৰ অক্সিজেন লেভেলটো সোনকালে ধৰক বহুত ভাল হৈ থাকে 6টা বজালৈকে। সেই বস্তুটো যদি ল'ব পাৰে নহয় আমাৰ ভৱিষ্যতে স্বাস্থ্যটো এটা বহুত ধুনীয়াকৈ আমি এই বস্তুটো আজি এখন গাঁৱত কৰিবলৈ আহিছোঁ। আৰু ভাল লাগিছে, ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ আমি আজি। এনেই আমাৰ ভাল লাগিছে, হাৱা বতাহ লৈও ভাল লাগিছে। আৰু আমি দেখাই যাম আমি জেগাই জেগাই কি আমাৰ গাঁওখনৰ হেৰিবিলাক মানে তেওঁলোকৰ যিবিলাক পৰিচয় আমাৰ গাঁওখনৰ হয়। ধৰক এইখন আজি হস্পিটেলখন আছে, হস্পিটেলখনৰ এটা পৰিচয় বোলে হস্পিটেলখনৰ ওচৰতে আমি কৰিছিলোঁ। তেনেকুৱা পৰিচয়বিলাক আমি দেখাই গৈ থাকিম। আৰু এতিয়া ৰেডি সাজু হৈছোঁ আমি সকলো। আগত বোলা আগত লৈ নিব চাৰ্টটো দি দিব।